এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছোঁ তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু তোমালোকে ইতিমধ্যে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে ৰেডিঅ'ৰ কাষত বহি সাজু হৈছা নহয় জানো? আৰু তোমালোকৰ বাবে আজি পাঠ লৈ আহিছে ডিব্ৰুগড় বৰবৰুৱা শিক্ষা খণ্ডৰ কলাখোৱা চাৰিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু প্ৰণবিতা দেউৰী বাইদেৱে। আৰু আজি বাইদেৱে অষ্টম শ্ৰেণী অৰ্থাৎ ক্লাছ 8ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞানৰ পাঠ আগবঢ়াব। আজিৰ পাঠৰ নাম প্ৰাকৃতিক সম্পদ। এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছোঁ, সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে লৈ আহিছে এটি বিশেষ অনুষ্ঠান, লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ ষ্টুডিঅ'ত উপস্থিত হৈছেহি ডিব্ৰুগড় বৰবৰুৱা শিক্ষা খণ্ডৰ কলাখোৱা চাৰিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু প্ৰণবিতা দেউৰী বাইদেউ। আৰু আজি বাইদেৱে অষ্টম শ্ৰেণী অৰ্থাৎ ক্লাছ 8ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞানৰ পাঠদান আগবঢ়াব। আজিৰ পাঠৰ নাম প্ৰাকৃতিক সম্পদ। আৰু আজিৰ এই বিশেষ অনুষ্ঠানটি শুনাবৰ বাবে আমাৰ অসমৰ বিভিন্ন অঞ্চলত আমাৰ শিক্ষা বন্ধু বান্ধৱীসকলে নিজৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক একগোট কৰি ক'ভিড প্ৰট'কল মানি এঠাইত বঢ়ুৱাইছে আৰু মাজতে ৰাখিছে ৰেডিঅ'টো আৰু ফুল ভলিউমত শুনি আছে ৰেডিঅ' ব্ৰহ্মপুত্ৰ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে বাইদেৱে আগবঢ়াই দিয়া পাঠটি মন দি শুনিবা, কাৰণ পাঠটিৰ শেষতেই তোমালোকৰ বাবে বাইদেৱে আগবঢ়াই দিব প্ৰশ্ন, আৰু সেই প্ৰশ্নৰ উত্তৰ তোমালোকে দিব লাগিব হোৱাটছএপ কৰি। গতিকে পাঠটি মন দি শুনিবা। আৰু এয়া তোমালোকৰ বাবে পাঠ লৈ আহিছে ডিব্ৰুগড় বৰবৰুৱা শিক্ষা খণ্ডৰ কলাখোৱা চাৰিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু প্ৰণবিতা দেউৰী বাইদেৱে। আমি বাইদেউৰ বাবে মাইক্ৰফোন আগবঢ়াই দিছোঁ আৰু এতিয়া তোমালোকৰ বাবে পাঠ আগবঢ়াব। নমস্কাৰ। ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ সমূহ ছাত্ৰ-ছাত্ৰী, শিক্ষা বন্ধু আৰু শিক্ষা বান্ধৱী সকলোকে ৰেডিঅ' পঢ়াশালীলৈ স্বাগতম জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আজিৰ পাঠ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকৰ বাবে যুগুতাই আনিছোঁ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ প্ৰাকৃতিক সম্পদ। আশা কৰোঁ তোমালোকে সকলোৱে মন দি শুনিবা। ছাত্ৰ-ছাত্ৰীসকল, প্ৰাকৃতিক সম্পদৰ বিষয়ে আলোচনা কৰাৰ আগতে আমি প্ৰথমে জানিব লাগিব সম্পদ কাক কয়। তোমালোকে আগৰ শ্ৰেণীটো সম্পদ কাক কয় এই বিষয়ে নিশ্চয় পঢ়ি আহিছা। তথাপি মই কৈছোঁ, সম্পদ হ'ল আমাৰ দৈনন্দিন জীৱনৰ প্ৰয়োজন পূৰাবলৈ কোনো উৎসৰ পৰা আহৰণ কৰিব পৰা দ্ৰব্য সামগ্ৰীসমূহেই সম্পদ। আমি যিবোৰ দৈনন্দিন ব্যৱহাৰ কৰি থাকোঁ সামগ্ৰী, সেই সামগ্ৰীবোৰ আমি য'ৰ পৰা আহৰণ কৰোঁ সেই সামগ্ৰীসমূহেই হ'ল সম্পদ। সম্পদৰ প্ৰধান ভাগ তিনিটা: প্ৰাকৃতিক সম্পদ, মানৱ সম্পদ আৰু মানৱসৃষ্ট সম্পদ। এতিয়া আমি আজি পঢ়িম প্ৰাকৃতিক সম্পদ কাক কয়, প্ৰাকৃতিক সম্পদনো কোনবোৰ, সেইবোৰকনো আমি সংৰক্ষণ কৰিব লাগে নে নেলাগে, কিয় কৰিব লাগে, এই বিষয়ে আমি আজি আলোচনা কৰিম। প্ৰাকৃতিক সম্পদ হ'ল আমি যিবোৰ দ্ৰব্য সামগ্ৰী
প্ৰকৃতিৰ পৰা পাওঁ সেই সকলো আমাৰ বাবে অতি মূল্যৱান আৰু সেইবোৰেই হৈছে প্ৰাকৃতিক সম্পদ। তোমালোকে নিশ্চয় জানা প্ৰাকৃতিক সম্পদ কোনবোৰ? মাটি, পানী, খনিজ পদাৰ্থ, উদ্ভিদ, বন্যপ্ৰাণী, এই সকলোবোৰে হৈছে প্ৰাকৃতিক সম্পদ। আৰু এই সামগ্ৰীসমূহ বা এই বস্তুবোৰ যদি নাথাকে, এই সম্পদসমূহ যদি নাথাকে, তেতিয়াহ'লে মানুহে জীয়াই থাকিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব, নহয় জানো? এতিয়া আমি প্ৰথমেই ভূমি সম্পদৰ বিষয়ে আলোচনা কৰোঁ। আহাচোন। ভূমি সম্পদ, ভূমি মানে মাটি, গতিকে ভূমি সম্পদ বুলি ক'লে আমি মাটিকেই বুজিম। এই ভূমি বা মাটি হ'ল জীৱজগতৰ আধাৰ। তোমালোকে জানানে পৃথিৱীৰ উপৰিভাগৰ 29% হৈছে ভূমি বা মাটি। ভূমি আমাৰ কি কি কামত লাগে বা ভূমি নহ'লে আমি কি কৰিব নোৱাৰোঁ বা কৰিব পাৰোঁ বাৰু? ইতিমধ্যে মই ক'লোৱেই ভূমি হৈছে আমাৰ জীৱজগতৰ আধাৰ, কাৰণ মানুহৰ অন্ন, বস্ত্ৰ, বাসস্থান আৰু ইন্ধনৰ মূলতেই হৈছে ভূমি সম্পদ। সেইদৰে উদ্ভিদ আৰু প্ৰাণীৰ স্থিতি আৰু বিকাশো এই ভূমি সম্পদৰ ওপৰতেই নিৰ্ভৰ কৰে। যদি ভূমিয়েই নাথাকে তেতিয়াহ'লে আমি ক'ত বাৰু বাসস্থান বনাম, নহয় জানো? আমাৰ উদ্ভিদ ক'ত উৎপন্ন হ'ব? আমি অন্ন ক'ৰ পৰা পাম তেতিয়া? খনিজ সম্পদে বা ক'ৰ পৰা আহৰণ কৰিম? গতিকে ভূমি সম্পদক জীৱজগতৰ আধাৰ বুলি কোৱা হৈছে। ভূমিৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ কৃষি, শিল্প, যাতায়ত, যোগাযোগ আদি গঢ় লৈ উঠে। অৰ্থাৎ মানুহৰ সভ্যতা, সংস্কৃতি, অৰ্থনীতি আদিৰ ক্ষেত্ৰত ভূমি বা মাটিৰ ভূমিকা সৰ্বাধিক। কিন্তু এই যে আমি ভূমিৰ কথা কৈ আছোঁ, এই ভূমি বা মাটি কিন্তু অসীম নহয়, ই সীমিত। কাৰণ পৃথিৱীৰ সৃষ্টিৰে পৰা যিমান মাটি আছিলে, মাটিটো বাঢ়ি যোৱা নাই, মাটি একেই আছে, কিন্তু জনসংখ্যা বাঢ়ি গৈছে। গতিকে মাটিৰ অভাৱ হ'বলৈ ধৰিছে। গতিকে এই মাটিৰ কথা যে কৈ আছোঁ আমি বা ভূমিৰ কথা কৈ আছোঁ, এই মাটিক আমি সংৰক্ষণ কৰাৰো প্ৰয়োজন আহি পৰিছে। বৰ্তমান সময়ত মাটিৰ চাহিদা বাঢ়ি গৈ আছে। কিয় গৈ আছে বাৰু? ইয়াৰ দুটা প্ৰধান কাৰণ হৈছে, প্ৰথম কথা হৈছে পৃথিৱীত জনসংখ্যা বৃদ্ধি হৈ গৈছে, কিন্তু সেই অনুপাতে মাটিৰ বৃদ্ধি পোৱা নাই। আনহাতে আকৌ অৰ্থনৈতিক প্ৰতিযোগিতাবোৰ আৰম্ভ হৈছে আৰু তাৰ কাৰণে ব্যৱহাৰযোগ্য মাটিৰ চাহিদা বাঢ়ি গৈয়ে আছে। এনেবোৰ কাৰণতে আমি মাটিৰ ব্যৱহাৰক আমি নগৰ অঞ্চলত বেলেগকৈ আৰু গ্ৰাম্য অঞ্চলতো আমি বিভিন্ন ধৰণে ব্যৱহাৰ কৰোঁ, নহয় জানো? তোমালোকে দেখি আহিছা আমি মাটিক বা ভূমিক আমি কেনেধৰণে ব্যৱহাৰ কৰোঁ। কৃষিজাত কাৰ্য, উদ্যোগ, খনিজ সম্পদ আহৰণ, বনানীকৰণ, ঘৰ দুৱাৰ, ৰাস্তা পদূলি নিৰ্মাণ আদি সকলো ক্ষেত্ৰতে আমি ভূমিৰ ব্যৱহাৰ কৰোঁ। আৰু ভূমিৰ ব্যৱহাৰৰ ক্ষেত্ৰত দেখা যায় যে যিবোৰ অঞ্চল সমতল ভূমি বা সমভূমি, সেই তেনে অঞ্চলত বা কৃষিকাৰ্যৰ উপযোগী তেনে অঞ্চলত মানুহৰ বসতি বৃদ্ধি পায়। গতিকে সেই অঞ্চলসমূহত ভূমিৰ ব্যৱহাৰ অধিক। আৰু আমাৰ ভাৰতবৰ্ষত সমুদায় মাটিৰ ভিতৰত প্ৰায় 54% মাটি কৃষিকাৰ্যত ব্যৱহৃত হয়। গতিকে আমি ভূমিৰ ব্যৱহাৰৰ ক্ষেত্ৰত খুব সাৱধান হ'ব লাগে। অবাবত আমাৰ কিছুমান কাৰ্য আছে, যি কাৰ্যৰ দ্বাৰা আমাৰ ভূমিৰ অৱক্ষয় হয়, এনেকুৱা ধৰণৰ কিছু কাৰণ আছে। সেই বিষয়ে মই কৈ আছোঁ তোমালোকে শুনি যাবা। তাৰ আগতে কৈছোঁ আমি গ্ৰাম্য অঞ্চলৰ ভূমিবোৰ কেনেকৈ ব্যৱহাৰ কৰোঁ বাৰু? তোমালোকে সদায় দেখি আহিছা গ্ৰাম্য অঞ্চলত আমি সাধাৰণতে কৃষিকাৰ্যৰ কাৰণে ভূমি ব্যৱহাৰ কৰোঁ। তাৰপিছতে ঘাঁহনি, আৰু সেই কৃষিকাৰ্যৰ কাৰণে ব্যৱহাৰ কৰিবলৈ কি কৰোঁ, কেতিয়াবা ঘাঁহনি বা উদ্ভিদ ঘাঁহনি উভালি বিল, পিটনি, চৰণীয়া পথাৰ আদি মাটিৰে পুতি সেইবোৰ আমি কি কৰোঁ, কৃষিভূমিলৈ ৰূপান্তৰিত কৰোঁ। আৰু এনে কৰাৰ ফলত কি হয়, আমাৰ পৰিৱেশৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে। আৰু ঠিক তেনেকৈ নগৰ অঞ্চলতো দেখা গৈছে যে জনসংখ্যা বৃদ্ধি হৈ আহিছে
আৰু বৰ্ধিত জনসংখ্যাৰ বাবে ভূমিৰ প্ৰয়োজন হৈছে। গতিকে জনসংখ্যা বঢ়াৰ লগে লগে আমাৰ ব্যৱসায়িক বাণিজ্য, উদ্যোগ, ৰাস্তা ঘাট আদিৰো প্ৰসাৰ ঘটে। সেইকাৰণে কাষৰীয়া কৃষিভূমি, জলাহভূমি, বন্যভূমি আদি নগৰলৈ সম্প্ৰসাৰিত হৈছে। এইদৰে ভূমিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই গৈছে আৰু লগে লগে কি হৈছে, ব্যৱহাৰযোগ্য ভূমিৰ পৰিমাণ কমি অহাটো পৰিলক্ষিত হৈছে। তাৰোপৰি ভূমিস্খলন, খহনীয়া, মৰুকৰণ, ভূমিৰ অৱক্ষয় আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপে ভূমি সম্পদৰ ক্ষেত্ৰত সংকটৰ সৃষ্টি কৰিছে। ভূমিৰ অৱক্ষয় মানে কি তোমালোকে বুজি পাইছা নাই বাৰু? ভূমিৰ অৱক্ষয় হৈছে বিভিন্ন কাৰণত মাটিৰ স্বাভাৱিক বৈশিষ্ট্য, গুণাগুণ আৰু গাঁথনি বিনষ্ট হৈ মাটিৰ অৱক্ষয় ঘটে। অপৰিকল্পিত কৃষিকাৰ্য, ঔদ্যোগিকৰণ, অৰণ্য আৰু ঘাঁহনি অত্যাধিক ব্যৱহাৰ আদিৰ ফলত মাটিৰ গুণাগুণ পৰিৱৰ্তন ঘটে। আকৌ কৃষি ক্ষেত্ৰত কি হয়, ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য আদি বেছি পৰিমাণে প্ৰয়োগ কৰাৰ ফলত মাটি প্ৰদূষিত হয়। খেতিপথাৰত গঢ়ি উঠা ইটা ভাটাসমূহ তোমালোকে কেতিয়াবা দেখিছানে বাৰু? এই ইটা ভাটাসমূহেও কি কৰে, ভূমিৰ ক্ষতি সাধন কৰে। ইয়াৰ পিছতে আমি ভূমিস্খলনৰ কথা কৈছোঁ। ভূমিস্খলনত এই সময়ত তোমালোকে শুনি আছা চাগে ৰেডিঅ'ৰ বাতৰিত বা বাতৰি কাকতত পঢ়িবলৈ পাইছা, ভূমিস্খলন হৈ আছে, নহয় জানো? বিভিন্ন ঠাইত ভূমিস্খলন হৈ আছে। ভূমিস্খলনৰ কাৰণ মানুহৰ কাৰ্যফলতো হয় আৰু কেতিয়াবা কি হয়, নেৰানেপেৰা বৰষুণ আৰু ভূমিকম্পৰ জোকাৰণি আদিৰ ফলত কি হয়, ওখ ঠাইৰ ভূমিখণ্ড তললৈ খহি পৰে আৰু ইয়াকে আমি কি কওঁ, ভূমিস্খলন বুলি কওঁ। পাহাৰীয়া অঞ্চলত মানুহে মাটি কটা বা গছ গছনি ধ্বংস কৰাৰ কাৰণেও ভূমিস্খলন হ'ব পাৰে। তাৰপিছতে আমি পাম মাটিৰ ক্ষয়ীভৱন বা খনন। ৰ'দ, বতাহ, বৰষুণ, নদী, হিমবাহ আদি কাৰ্যৰ ফলত মাটি ক্ষয়প্ৰাপ্ত হয়। আৰু বেছিকৈ যদি মাটি চহাই থকা হয়, তাৰ ফলতো কিন্তু মাটি খনন হয়। তেতিয়া কি হয়, বৰষুণৰ প্ৰভাৱত বা পানীৰ প্ৰভাৱত মাটি উটি যায়। গৰাখহনীয়া, আমাৰ অসমত নিশ্চয় তোমালোকক গৰাখহনীয়াৰ কথা ক'বই নালাগে। গৰাখহনীয়াও মাটিৰ ভূমিৰ পৰিমাণ কমাই দিয়ে। সদায় তোমালোকে দেখি আহিছা যে গৰা কেনেকৈ খহায় আৰু গৰা খহাৰ ফলত কি হয়, বহুত খেতিৰ মাটি বা আৱাসস্থলৰ মাটিসমূহ কি হৈছে, নদীৰ বুকুত সোমাই গৈছে, নহয় জানো? গতিকে তোমালোকক গৰাখহনীয়াৰ কথা নিশ্চয় নতুনকৈ ক'বও নালাগে। বানপানী হৈ যোৱাৰ পাছতে নৈত এই গৰাখহনীয়াৰ মাত্ৰা বৃদ্ধি পায়। আকৌ কেতিয়াবা মৰুকৰণৰ ফলতো আমি ভূমিৰ অৱক্ষয় ঘটিব পাৰে বা ভূমিৰ নষ্ট হ'ব পাৰে। যেনে ধৰা মৰুকৰণ কেনেকৈ হ'ব পাৰে? আমি যদি অধিক উৎপাদনৰ বাবে একেডৰা মাটিতে বেছিকৈ সাৰ, ৰাসায়নিক দ্ৰব্য, জলসিঞ্চন আদি প্ৰয়োগ কৰি থাকোঁ আৰু বাৰে বাৰে খেতি কৰি থাকোঁ, তেতিয়া কি হয়, লাহে লাহে মাটিৰ উৰ্বৰতা নষ্ট হৈ যায় আৰু পানী ধৰি ৰাখিব পৰা ক্ষমতা কমি যায় আৰু ভূতল জল নিম্নগামী হৈ যায়। মানে ভূতল মানে বুজি পাইছা, মাটিৰ তলত আমাৰ পানী থাকে, সেই পানীটো কমি যায়। ফলত অঞ্চলটোৰ শুকান আৰু মৰুসদৃশ হৈ পৰে আৰু তাকে মৰুকৰণ বুলি কোৱা হয়। বিশেষকৈ মৰুভূমিৰ দাঁতি কাষৰীয়া অঞ্চলত বননি ধ্বংস অধিক পশুচাৰণৰ, মানে পশু পক্ষী বেছিকৈ চৰাৰ কাৰণেও কি হয়, মৰুভূমিৰ প্ৰসাৰ ঘটাব পাৰে। এই যে ভূমিস্খলন হৈ আছে বা ভূমি অৱক্ষয় হৈ আছে আৰু আমাক ব্যৱহাৰযোগ্য মাটি কমি গৈ আছে, কিন্তু জনসংখ্যা বাঢ়ি গৈছে, তেতিয়া আমি কি কৰিম? আমি এই ভূমি সংৰক্ষণ কৰিবলৈ কিছুমান উপায় বিচাৰিব লাগিব, নহ'লে আমি ক'ত থাকিম, নহয় জানো? গতিকে ভূমি সংৰক্ষণৰ কিছু উপায় আছে। সেইখিনি আমি যদি কৰোঁ, আমি হয়তো কিছু পৰিমাণে আমি ভূমি সংৰক্ষণ কৰিব পাৰোঁ। প্ৰথমতে আমি কৰিব লাগিব মাটিৰ গুণাগুণ সাপেক্ষে ঘাঁহ বন আৰু বৃক্ষৰোপণ কৰা, পৰিৱেশ অনুকূলে কৃষি পদ্ধতি প্ৰয়োগ কৰা। যিটো পৰিৱেশত যিটো কৃষি লাগে সেইটো যদি প্ৰয়োগ কৰোঁ, তেতিয়াও হয়তো কিছু পৰিমাণে ভূমিৰ অৱক্ষয় ৰোধ হ'ব পাৰে। উচ্চভূমি অঞ্চলত বেদিকা পদ্ধতিৰে খেতি কৰা, যধে মধে গছ কটা আৰু পাহাৰ কটা বন্ধ কৰা। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা। এই কামটো সদায় মানুহৰ দ্বাৰাই কৰা হয়। যধে মধে গছ কটা হয় আৰু পাহাৰো কাটি দিয়া হয়। তাৰ ফলত কি হয়, ভূমিৰ নষ্ট হয়।
কৃষি ক্ষেত্ৰৰ চৌপাশে শাৰী শাৰীকৈ উপযোগী গছ ৰোপণ কৰা, ব্যৱহাৰ নোহোৱাকৈ পৰি থকা মাটিত বৃক্ষৰোপণ কৰা, এনেদৰে আমি ভূমি কিছু পৰিমাণে সংৰক্ষণ কৰিব পাৰোঁ। ইয়াৰ পিছতে আমি আগবাঢ়িছোঁ জলসম্পদৰ কথা। জল মানে গম পাইছা পানী হ'ল এবিধ নৱীকৰণযোগ্য সম্পদ, আৰু তোমালোকে জানা পানী হ'ল প্ৰাণীৰ প্ৰাণ, অৰ্থাৎ পানী নাথাকিলে আমি জীয়াই থকা অসম্ভৱ। মানুহেই হওক বা উদ্ভিদেই হওক বা অন্য জীৱ জন্তুৱেই হওক, প্ৰাণীৰ অবিহনে আমি জীয়াই থাকিব নোৱাৰোঁ। পানী অপৰ্যাপ্ত হয় নাই বাৰু? পানী চাব গ'লে দেখিবলৈ আমি আমাৰ পৃথিৱীৰ উপৰিভাগৰ প্ৰায় 2/3 পানীৰে আবৃত। সাগৰ মহাসাগৰ আছে, হয়নে নহয়? বিশাল পানীৰ ভাণ্ডাৰ আছে, কিন্তু কি জানানে? এই বিশাল পানী ভাণ্ডাৰ কিন্তু সকলোখিনি আমাৰ ব্যৱহাৰযোগ্য নহয়, মানে আমি ব্যৱহাৰ কৰিব নোৱাৰোঁ। আমাৰ দৈনন্দিন কাম কাজত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ কিন্তু খুব কম। এই পৰিমাণ হ'ল মুঠ পানীৰ 2.5% মাত্ৰ। গতিকে এই মূল্যৱান পানী কেতিয়াও অপব্যৱহাৰ কৰিব নালাগে। তোমালোকে জানানে বাৰু পানীৰ কাৰণে স্থানীয়ই হওক, ৰাষ্ট্ৰীয়ই হওক, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তে বিভিন্ন ধৰণৰ বিবাদৰ সূত্ৰপাত হোৱা দেখা যায়। উদাহৰণস্বৰূপে তোমালোকে আমাৰ ভাৰতবৰ্ষৰে কৰ্ণাটক আৰু তামিলনাডুৰ মাজেৰে বৈ যোৱা কাবেৰী নদীৰ কথা ক'ব পাৰোঁ। এই নদীখনৰ পানীক লৈ এই দুয়োখন ৰাজ্যৰ মাজত বিবাদৰ সূত্ৰপাত হৈছিল। গতিকে পানী সম্পদ বা জলসম্পদ কিমান গুৰুত্বপূৰ্ণ তোমালোকে গম পাইছাই। জলসম্পদৰ ব্যৱহাৰ বা পানীৰ ব্যৱহাৰ আমি ক'ত ক'ত কৰোঁ বাৰু? পানীৰ ব্যৱহাৰৰ কথা নিশ্চয় নতুনকৈ ক'ব নালাগে তোমালোকক। আমি প্ৰত্যেকটো কামৰ কাৰণে, উদ্যোগৰ কাৰণেই হওক, ব্যৱহাৰযোগ্য ঘৰুৱা কামতেই হওক, জলসিঞ্চনৰ কাৰণে হওক, আমি পানী ব্যৱহাৰ কৰোঁ, নহয় জানো? কিন্তু এই যে আমি ব্যৱহাৰ কৰোঁ পানী, এই পানীৰ পৰিমাণ কিন্তু খুব কম। আমি ইতিমধ্যে মই কৈছোঁ যে আমাৰ ব্যৱহাৰযোগ্য মুঠ পানীৰ পৰিমাণ হ'ল মাত্ৰ 2.5%। তাৰো কিন্তু 70% আমি সহজতে ঢুকি পাব পৰা অৱস্থাত নাই। তাৰমানে এইবোৰ উচ্চ পৰ্বত বা এণ্টাৰ্কটিকা আদিত বৰফ হিচাপে আছে। গতিকে আমি যিখিনি ব্যৱহাৰ কৰোঁ বা আমি যিখিনি নিৰ্মল পানী বুলি কৈছোঁ বা মিঠা পানী বুলিও কয়, এই পানীৰ পৰিমাণ কিন্তু একেবাৰে কম, 1%মানহে আমি পাওঁ। গতিকে এই পানীখিনিক আমি খুব মিতব্যয়তাৰে ব্যৱহাৰ কৰিব লাগিব। আৰু সেইকাৰণে আৰু মানুহৰ বিভিন্ন কাৰ্যকলাপৰ ফলত কি হৈছে, দিনে দিনে পানীৰ পৰিমাণ কমি গৈছে, আৰু নদীৰ যোনবোৰ পানীৰ উৎস, সেই উৎসসমূহ কি হৈছে, প্ৰদূষিত হৈছে। তাৰ ফলতো আমাৰ ব্যৱহাৰযোগ্য পানীৰ পৰিমাণ কমি গৈছে। গতিকে এই সমস্যাবোৰ বিভিন্ন ধৰণৰ পানীৰ বিভিন্ন ধৰণৰ সমস্যা আছে। পৃথিৱীৰ বিভিন্ন অঞ্চলত বৰ্তমানে পানীৰ নাটনিয়ে দেখা দিছে, ভীষণ নাটনি পানীৰ। আৰু আমি যদিও অসম নদী মাতৃকা দেশ, লাহে লাহে তোমালোকে গম পাবা আমাৰ লাহে লাহে পানীৰ পৰিমাণ অসমতো কমি গৈছে। গতিকে আমি এতিয়াৰ পৰা সাৱধান হোৱাটো খুবেই প্ৰয়োজন। এই যে পানীৰ অভাৱ, এই অভাৱৰ কাৰণে তোমালোকে জানানে বাৰু, গোটেই বিশ্বত 22 মাৰ্চ তাৰিখটো বিশ্ব জল দিৱস হিচাপে উদযাপন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে আমি পানীক মিতব্যয়তাৰে ব্যৱহাৰ কৰিব লাগিব আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে পানীক সংৰক্ষণ কৰিব লাগিব। তোমালোকে দিনটো মনত ৰাখিবা, 22 মাৰ্চ বিশ্ব জল দিৱস। আমাৰ ভাৰতবৰ্ষৰ মানুহে কিমান পানী ব্যৱহাৰ কৰে বাৰু অনুমান কৰিব পাৰিবানে? আমাৰ এজন ভাৰতীয় মানুহে প্ৰায় 25 লিটাৰ পানীহে ব্যৱহাৰ কৰিবলৈ পায়। কিন্তু বেলেগ দেশত বা উন্নত দেশত ইয়াৰ পৰিমাণ বেছি আকৌ দেই। গতিকে পানীৰ ব্যৱহাৰৰ কথাটো, সেইকাৰণে পানীক আমি খুব মিতব্যয়তাৰে ব্যৱহাৰ কৰিব লাগিব। ৰাজস্থান, গুজৰাট আদিত পানীৰ ভীষণ নাটনি। গতিকে এই সকলোবোৰ কথা আমি মনত ৰাখি পানী যিহেতু খুব এটা অপৰিহাৰ্য আমাৰ কাৰণে, গতিকে পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি কিন্তু সঁচাকৈ খুব সাৱধান হোৱাৰ প্ৰয়োজন আহি পৰিছে। আমি আৰু কি কৰোঁ, কেতিয়াবা ৰাসায়নিক সাৰ, কৃষিকাৰ্যত যে ব্যৱহাৰ কৰোঁ ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, এইবিলাকেও কি কৰে, পানী প্ৰদূষিত কৰে। আমাৰ অসমৰে ভৰলু নৈৰ নাম শুনিছা তোমালোকে, গুৱাহাটী মহানগৰীৰ মাজত আছে।
এই ভৰলু নৈখন বৰ্তমান মানে নিৰ্মল পানী আছিলে, কিন্তু বৰ্তমান কি হ'ল মানুহে যে আৱৰ্জনা পেলায়, এই আৱৰ্জনা পেলোৱাৰ ফলত প্ৰদূষিত হৈ পৰিছে। গতিকে আমি এই কথাবোৰ আমি লক্ষ্য কৰাটো এতিয়া খুবেই প্ৰয়োজন। মই ইতিমধ্যে কৈ আহিছোঁ যে বিশ্ব জল দিৱস আমি উদযাপন কৰোঁ, ইয়াৰ উদ্দেশ্যও এইটো, এই যে পানীৰ উৎসসমূহ আমি কি কৰিব লাগিব, সদায় প্ৰদূষিত নোহোৱাকৈ, যিমান পাৰোঁ প্ৰদূষিত নোহোৱাকৈ ৰাখিব লাগিব। নহ'লে আৰু ভৱিষ্যতে আমি এক ভয়ংকৰ বিপদৰ সন্মুখীন হৈ যাম। কাৰণ ক্ৰমান্বয়ে পানীৰ ভূতলত যিটো পানী থাকে, সেই পানীৰ পৰিমাণো কমি গৈছে। গতিকে জলসম্পদ আমাৰ কাৰণে অপৰিহাৰ্য, আৰু এই পানী সম্পদক আমি সংৰক্ষণ কৰিবই লাগিব। পানী সংৰক্ষণ কৰাৰ উপায় কি আছে বাৰু? তেতিয়াহ'লে আছেনে বাৰু উপায়? নিশ্চয় আছে। সৰু সৰু কিছুমান কাম আমিও কৰিব পাৰোঁ, কিন্তু তাৰ আগতে আমি প্ৰথমতে কি কৰিব লাগিব? পানীৰ প্ৰদূষণ ৰোধ কৰিব লাগিব, হয়নে নহয়? আৰু অৰণ্যত তথা ঘাঁহনিত যিবোৰ অৰণ্য তথা ঘাঁহনিয়ে বোৱতী পানীক যে বাধা দিয়ে, সেই বাধা দিবৰ কাৰণে, ভূমিগত জলৰ পৰিমাণ বৃদ্ধি কৰিবৰ কাৰণে আমি কি কৰিব লাগিব? বৃক্ষৰোপণত মনোনিৱেশ কৰিব লাগিব। আকৌ পাহাৰীয়া অঞ্চলত বেদিকা কৃষিৰ জৰিয়তে আমি পানীৰ প্ৰৱাহ হ্ৰাস কৰিব পাৰোঁ। কৃষি কাৰ্যত জলসিঞ্চন কৰোঁতে প্ৰয়োজনতকৈ বেছি পানী ব্যৱহাৰ কৰিব নালাগে, আৰু ৰ'দৰ উত্তাপ কম থকা সময়তহে পানী ব্যৱহাৰ কৰিব লাগে, কাৰণ নহ'লে বাষ্পীভৱন হৈ উৰি যায়। গতিকে এনেকুৱা সৰু সৰু কথাবোৰতো আমি খুব সচেতন হ'ব লাগিব। আৰু তোমালোকে সদায় এটা দেখি আহিছা পানী সংৰক্ষণৰ উপায়, স্কুলবিলাকতো আছে, তোমালোকৰ কাৰোবাৰ স্কুলত নিশ্চয় আছে। বৰষুণৰ পানী সংগ্ৰহ কৰি সেই পানী ব্যৱহাৰ কৰা দেখিছা নিশ্চয়, কিছু স্কুলত আছে, তোমালোকৰ স্কুলতো থাকিব পাৰে। আমি বৰষুণৰ পানী, নিৰ্মল পানী, আমি ব্যৱহাৰযোগ্য পানী হয়, গতিকে বৰষুণৰ পানী আমি সংৰক্ষণ কৰিব পাৰোঁ। পানী পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ। আমি একেখিনি পানীকে আকৌ ব্যৱহাৰ কৰাৰ ব্যৱস্থা কৰিব পাৰোঁ। আকৌ মুকলি ঠাইত পানীৰ বাষ্পীভৱনৰ মাত্ৰাটো বেছি হয়, গতিকে আমি সেই অঞ্চলবিলাকত গছ-গছনি ৰোপণ কৰি ইয়াৰ মাত্ৰা বঢ়াব পাৰোঁ। পানীৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি সকলোৱে অতি সচেতন হ'ব লাগিব। বাৰু তোমালোকে পানী নষ্ট কৰা নাই বাৰু? নকৰোঁ নিচিনা লাগিছে, নহয় জানো? কিন্তু মই সৰু কথা এটা কৈছোঁ, তোমালোকে পানী খোৱা নে বাৰু? টেপ খুলি বা টিউবৱেল মাৰি পানী খোৱা চাগে, হাতেৰে লৈ খোৱা নিশ্চয়। তাৰ তলত পানী যেতিয়া তোমালোকে খোৱা, এজনে টিউবৱেল মাৰা আৰু এজনে পানী খোৱা, নহয় জানো? তেতিয়া তোমালোকে চাবাচোন, তাৰ লগত হাতত কিমান পানী ধৰিব? অকণমানহে, তাৰ বাকীখিনি তোমালোকৰ সৰহভাগেই পানী কি হয়, নষ্ট হয়নে নহয় বাৰু? তলত যদি তোমালোকে এটা টিং পাতি লোৱা, তেতিয়া চাবা তোমালোকে যিমান খালা তাতকৈ বেছি পানী তোমালোকে তলত পৰিবলৈ এৰি দিলা, তাৰমানে সেই পানীখিনি আমি নষ্ট কৰিলোঁ, নহয় জানো? এনেকুৱা ধৰণৰ সৰু সৰু কিছুমান কাৰ্য আছে যিবোৰ কৰিব নালাগে, যিবোৰ কৰিলে আমাৰ পানী নষ্ট হয়। যিহেতু পানী আমাৰ কাৰণে খুবেই প্ৰয়োজনীয়, আমি ভৱিষ্যতৰ কাৰণে সংৰক্ষণ কৰিব লাগিব। গতিকে আমি যিমান পানী লাগে আমি সিমানহে ব্যৱহাৰ কৰিম। গিলাচ এটা ল'বা, গিলাচত পানী খাবা, আৰু পানী কিমান ল'বা? 1 গিলাচ পানী লৈ আধা গিলাচ খালা, আধা গিলাচ পেলাই দিলা। কেতিয়াও নকৰিবা। পানী তোমাক যিমান লাগে সিমান খাবা। যদি বিশেষ প্ৰয়োজন হয় তাতকৈ তুমি গিলাচটো ল'বা, ওপৰৰ পৰা খাবা, যাতে জোঠা নহয়, তেতিয়া সেই পানী বেলেগেও ব্যৱহাৰ কৰিব পাৰে। এনেকুৱা ধৰণৰ বহুত সৰু সৰু কাম আমি কৰিব পৰা কাম আছে, তোমালোকে কৰিব পৰা কাম আছে, যিবিলাকৰ দ্বাৰা আমি পানী সংৰক্ষণ কৰিব পাৰোঁ, বা পানী আমি ভৱিষ্যতৰ কাৰণে, ভৱিষ্যত আমাৰ কাৰণেই লাগিব, হয়নে নহয়? তোমালোক যেতিয়া আমাৰ বয়সৰ হ'বা, তেতিয়া তোমালোকৰ পানীৰ যাতে ভীষণ নাটনি নহয়, তাৰ কাৰণে তোমালোক এতিয়াৰ পৰাই সচেতন হ'ব লাগিব। সৰু সৰু কিছুমান কাৰ্য আমি যিহেতু কৰিব পৰা আমাৰ হাতৰ মুঠিত আছে, আমি তেনেদৰেও অকণমান হ'লেও যদি পানী সংৰক্ষণ কৰিবলৈ কৰোঁ বা পানী অভাৱত নষ্ট নকৰোঁ, নিশ্চয় আমি আমাৰ ভৱিষ্যতে কেতিয়াও পানীৰ অভাৱ আমি অনুভৱ নকৰিম। এতিয়া আহোঁ আমি বনজ সম্পদলৈ। বনজ সম্পদৰ কথা তোমালোকক নিশ্চয় ক'ব নালাগে। পৃথিৱীখন এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰিছে বনজ সম্পদে, নহয় জানো? উদ্ভিদে আমাক খাদ্য সম্ভাৰ দিয়ে, দৈনন্দিন ব্যৱহাৰৰ অনেক সামগ্ৰী যোগান ধৰে। প্ৰকৃতিৰ এই অমূল্য উপাদানৰ সৈতে থকা মানুহৰ পাৰস্পৰিক সম্পৰ্কৰ ফলতে অঞ্চল বিশেষে সুকীয়া পৰিৱেশৰ সৃষ্টি হৈছে। তোমালোকে জানানে বাৰু, পৃথিৱীৰ মুঠ মাটিকালিৰ 1/3 কম ঠাইত ঘাঁহ বননি বা আগুৰি আছে। এইবোৰতে কি হয়, কি থাকে জানানে? ক্ষুদ্ৰাতি ক্ষুদ্ৰ জীৱাণুৰ পৰা অতিকায় জীৱ জন্তু সকলোৰে আশ্ৰয়স্থল হ'ল এই বনজ সম্পদ বা এই বননিবোৰ।
সেয়েহে এই সম্পদৰ অৰ্থনৈতিক গুৰুত্বও আছে, সাংস্কৃতিক গুৰুত্ব আছে, যথেষ্ট মূল্যৱান। আমি বনজ সম্পদ সংৰক্ষণ কৰিব লাগিব। বনজ সম্পদৰ বা ব্যৱহাৰ দুই ধৰণৰ আছে। আমিতো ব্যৱহাৰ কৰি থাকোঁ, তোমালোকে জানা আমি সকলোৱে ব্যৱহাৰ কৰোঁ, কিন্তু আমি যদি অলপ ভালকৈ ভাবি চাওঁ তেতিয়াহ'লে আমি কেতিয়াও আচলতে তেনেকুৱা কথাবোৰ নাভাবোঁ। হৈছে আৰু বনজ সম্পদ আছে নহয় জানো, কিন্তু বনজ সম্পদক আমি দুই ধৰণে ব্যৱহাৰ কৰোঁ। এক হ'ল বাণিজ্যিক ব্যৱহাৰ আৰু ইটো হ'ল পাৰিস্থিতিক ব্যৱহাৰ। মনত ৰাখিবা, বনজ সম্পদৰ ব্যৱহাৰ দুই ধৰণৰ, বাণিজ্যিক আৰু পাৰিস্থিতিক। বাণিজ্যিক ব্যৱহাৰ কোনবোৰ? আমাৰ প্ৰয়োজনীয় বাঁহ, কাঠ, খৰি, কেঁচামাল, ঔষধি উদ্ভিদ এই সকলোবোৰ আমি ক'ৰ পৰা আহৰণ কৰোঁ? বনৰ পৰা। এইবোৰেই হ'ল, আৰু আমি যে এই যে পঢ়ি আছোঁ কিতাপখন, তোমালোকে যে লিখি আছা কাগজখন, এইবোৰো আমি ক'ৰ পৰা আহৰণ কৰোঁ? এই বনজ সম্পদৰ পৰাই আহৰণ কৰোঁ। গতিকে এইবোৰ হ'ল বনজ সম্পদৰ বাণিজ্যিক ব্যৱহাৰ। আকৌ পাৰিস্থিতিক ব্যৱহাৰ মানে কি বাৰু? এই যে উদ্ভিদে আমাক কি দিয়ে? আমাৰ আটাইতকৈ প্ৰয়োজনীয় বস্তু অক্সিজেনৰ যোগান ধৰে নহয় জানো? বন্যপ্ৰাণীক আশ্ৰয় প্ৰদান কৰে, মাটি সংৰক্ষণত সহায় কৰে, ভূতলৰ জল বৃদ্ধিত সহায় কৰে। আমি বাৰে বাৰে কৈ আছোঁ, জলসম্পদ পঢ়োঁতেও কৈছিলোঁ যে আমাক গছ বৃক্ষৰোপণ কৰিব লাগে, হয়নে নহয়? পানী সংৰক্ষণ কৰিবলৈ আমি কি কৈছিলোঁ? বৃক্ষৰোপণ কৰিব লাগে। তাৰমানে এই বননিয়ে আমাক কি কৰে? এইখিনি হ'ল পাৰিস্থিতিক ব্যৱহাৰ। আমি যদি বৃক্ষৰোপণ কৰোঁ, আমি কেইবাটাও সম্পদৰ কাৰণে আমি কি কৰিব পাৰোঁ? সেই সম্পদক সংৰক্ষণ কৰিব পাৰোঁ। সেইকাৰণে আমাক বনজ সম্পদো সংৰক্ষণ হ'ল, লগতে আমাৰ জলসম্পদৰ সংৰক্ষণ হ'ল। আমি ভূমি সম্পদকো এই বননীকৰণৰ দ্বাৰা কিছু পৰিমাণে সংৰক্ষণ কৰিব পাৰোঁ। এইবোৰ হ'ল পাৰিস্থিতিক ব্যৱহাৰ। কাৰণ তোমালোকে জানা আমি অক্সিজেনৰ যোগান ধৰে বুলি ক'লোঁ, বন্যপ্ৰাণী, বিভিন্ন বন্যপ্ৰাণী থাকে, আৰু তোমালোকে জীৱমণ্ডলত আগতেই পঢ়ি আহিছা যে প্ৰত্যেকটো জীৱই ইটোৰ লগত সিটো সংযুক্ত হৈ আছে, ইটোৰ লগত সিটো নিৰ্ভৰ কৰি আছে। যদি ইয়াৰে কোনোবা এটা বস্তু নষ্ট হৈ যায়, তেতিয়াহ'লে আমাৰ গোটেই পাৰিস্থিতিক ভাৰসাম্যৰ বিশৃংখলতাৰ সৃষ্টি হ'ব, হয়নে নহয়? গতিকে আমি বনজ সম্পদ সংৰক্ষণো কৰিব লাগিব, আমাৰ তাক বৃদ্ধি কৰিবও লাগিব। কাৰণ এইবোৰ বনজ সম্পদ আমি যদি আমি কৰিব পৰা অৱস্থাত আছে, যিহেতু আমি বনজ সম্পদ আমি সংৰক্ষণ কৰিব পাৰোঁ, আমি তাক পুনৰ আমি ধৰা গছপুলি এটা ৰুলে আমি বনজ সম্পদ বৃদ্ধি কৰিব পাৰোঁ। এয়া আমাৰ মানুহে কৰিব পৰা কাম। গতিকে যধে মধে বনজ সম্পদ ধ্বংস নকৰি আমি এইবিলাকক খুব মৰমেৰে আমি সংৰক্ষণ কৰিব লাগিব। কাৰণ বনজ সম্পদ জীয়াই থাকিলেহে জীৱ জগত জীয়াই থাকিব, এই কথাটো মনত ৰাখিবা। এতিয়া বনজ সম্পদৰ বিতৰণৰ কথালৈ আহোঁ। বনজ সম্পদ প্ৰধানকৈ উচ্চতা, বৰষুণ, জলীয় ভাৱ আদি কাৰকৰ ওপৰত নিৰ্ভৰ কৰি বিকশিত হয়। অৰণ্য হ'ল স্বাভাৱিকভাৱে নৱীকৰণযোগ্য সম্পদ। নৱীকৰণযোগ্য সম্পদ মানে গম পাইছা তোমালোকে, আমি অৰণ্যক গছপুলি আমি ৰুব পাৰোঁ, হয়নে নহয়? কাটিলেও আমি এটা পুলি ৰুই সেই বননিখন আমি আকৌ পুনৰ গঢ়ি তুলিব পাৰোঁ। অধিক বৃষ্টিপাত আৰু উষ্ণতাৰ অঞ্চলসমূহত ডাঠ হাবি বননি দেখা যায়। য'ত বৰষুণ বেছি হয় তাত বেছি ডাঠ হাবি বননি দেখা যায়। মধ্যমীয়া বৰষুণ হোৱা ঠাইত ঘাঁহনিৰ বিস্তৃতি বেছি দেখা যায়। শুকান জলবায়ু অঞ্চলত পাতলীয়াকৈ জোপোহা গছ দেখিবলৈ পোৱা যায়, আৰু তাত কিছু কাঁইটীয়া উদ্ভিদো থাকে। অৰণ্যসমূহ ঘাইকৈ চিৰসেউজীয়া আৰু পৰ্ণপাতী হিচাপে ভাগ কৰা হয়। চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহক বৰ্ষা অৰণ্য বুলিও জনা যায়। আমাৰ অসমৰ দিহিং পাটকাই এখন বৰ্ষা অৰণ্য, তোমালোকে জানা নিশ্চয়। এইখিনিতে মই আৰু এটা কথা কৈ দিওঁ, এই দিহিং পাটকাই বৰ্ষা অৰণ্যখন কিন্তু 2021 বৰ্ষত ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হ'ল। আগতে চাগে পাই আহিছা, আমাৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখন? 5খন বুলি পাইছিলা নহয়? কিন্তু এই 2021 বৰ্ষত আৰু 2খন তোমালোকক অসমৰ ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হ'ল। মানে মুঠতে বৰ্তমান অসমৰ ৰাষ্ট্ৰীয় উদ্যান 7খন, মনত ৰাখিবা। তাৰে এখন হ'ল দিহিং পাটকাই বৰ্ষা অৰণ্য, আৰু এখন কোকৰাঝাৰৰ ৰাইমান ৰাষ্ট্ৰীয় উদ্যান।
এতিয়া আমি এই বনজ সম্পদ সংৰক্ষণ কৰিব লাগিব। বনজ সম্পদ সংৰক্ষণ কৰিবই লাগিব, কৈ আহিছোঁ মই। কাৰণ বৰ্ধিত জনসংখ্যাৰ ভৰণ পোষণৰ বাবে মানুহে কি কৰিছে, অৰণ্য অঞ্চল মুকলি কৰি খেতিপথাৰ গঢ়ি তুলিছে, হয়নে নহয়? গতিকে বনজ সম্পদলৈ বিপদ আহিছে, আৰু যেতিয়াই বনজ সম্পদলৈ বিপদ আহিব তেতিয়া তোমালোকে জানিবা আমাৰ সকলোৰে কাৰণে বিপদ আহিব। গতিকে বননি সংৰক্ষণৰ কাৰণে আমাৰ বিভিন্ন ব্যৱস্থা হাতত লোৱা হৈছে। আমিও কৰিব পাৰোঁ, তোমালোকেও কৰিব পাৰা। সৰু সৰু কামৰ যোগেদি আমি এই যিটো চেষ্টা চলি আছে যে বনজ সম্পদ আমি ৰক্ষা কৰিম বা বনজ সম্পদ বননি ধ্বংসৰ কাৰণে আমি কিছু কাৰ্য কৰিব লাগে, তাত আমিও নিশ্চয় অকণমান হ'লেও যোগদান দিব পাৰোঁ। সেইকাৰণে তোমালোকে পৰাপক্ষত গছ গছনি নাকাটিবা। তাক এজোপা হ'লেও তোমালোকৰ যিকোনো অনুষ্ঠানত, উৎসৱ পাৰ্বণত এজোপা হ'লেও গছপুলি ৰুবা। তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, এই যে বনজ সম্পদ সংৰক্ষণত আমি সহযোগ কৰিব পাৰোঁ। গতিকে আমাৰ বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান, সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য সেইকাৰণে এই ধৰণে আমি ব্যৱস্থা লৈছোঁ যাতে বননি সেই অঞ্চলসমূহ যাতে আমি বচাই ৰাখিব পাৰোঁ। কাৰণ তোমালোকে জানা এই বননিতে আমাৰ বিভিন্ন ধৰণৰ চৰাই চিৰিকটি, জীৱ জন্তু বসবাস কৰে। আৰু বননি ধ্বংস মানে এই জীৱকুলৰ কাৰণে বিপদ। আৰু জীৱকুলৰ বিপদ মানে অকল এই পশু পক্ষী চৰাই চিৰিকটিৰে বিপদ নহয়, আমাৰো বিপদ। গতিকে আমি সকলোৱে মিলি বননি ধ্বংস কৰাৰ পৰা বিৰত থাকিব লাগিব। পৰাপক্ষত আমি এইবিলাক যিমান পাৰোঁ আমি সচেতন হ'ব লাগিব। যিমান পাৰোঁ মিতব্যয় ব্যৱহাৰ কৰিব লাগিব, মানে প্ৰয়োজন হ'লেহে ব্যৱহাৰ কৰিব লাগিব। এনেই অবাবত কাটি তুমি ব্যৱহাৰ কৰিব নালাগে। পানীয়ে হওক, ভূমিয়ে হওক, বননিয়ে হওক, মিতব্যয় ব্যৱহাৰে আমি ভৱিষ্যতৰ প্ৰজন্মৰ কাৰণে আমি সংৰক্ষণ কৰিব পাৰোঁ। এতিয়া আহোঁ আমি শক্তি সম্পদৰ কথা। শক্তি সম্পদ ক'ত ক'ত ব্যৱহাৰ হয়, কি? শিল্প উদ্যোগ, কৃষি, পৰিবহণ, যোগাযোগ, প্ৰতিৰক্ষা আদি সকলো ক্ষেত্ৰতে আমাক শক্তি সম্পদৰ প্ৰয়োজন হয়। তাৰ প্ৰয়োজনীয়তা অসীম। শক্তি নহ'লে আমি এই যে ক'লোঁ একো কাৰ্যই কৰিব নোৱাৰোঁ। শক্তি সম্পদক আমি দুটা ভাগত ভাগ কৰিব পাৰোঁ। এটা হৈছে পৰম্পৰাগত আৰু আনটো হৈছে অপৰম্পৰাগত শক্তি সম্পদ। এতিয়া পৰম্পৰাগত শক্তি সম্পদ কোনবোৰ? অতীজৰে পৰা যিবোৰ আমাৰ মানুহে ব্যৱহাৰ কৰি আহিছে, জুই জ্বলাবলৈ ব্যৱহাৰ কৰি আহিছে, খৰি আৰু অন্যান্য জীৱাশ্ম ইন্ধন, এই সকলোবোৰ হৈছে পৰম্পৰাগত শক্তিৰ উৎস। কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আদি জীৱাশ্ম ইন্ধন, এইবোৰ হ'ল পৰম্পৰাগত শক্তিৰ সম্পদ। আৰু এইবোৰ তোমালোকে জানানে, এইবোৰ নতুনকৈ সৃষ্টি কৰিব নোৱাৰি। মানুহে ইয়াক যিমান বেছিকৈ ইন্ধন শক্তি খৰচ কৰিব, সিমান সোনকালে এইবোৰ শেষ হৈ যাব। গতিকে এই যে সম্পদসমূহৰ আমি খুব মিতব্যয়তাৰে ব্যৱহাৰ কৰিব লাগিব। কয়লা এবিধ জীৱাশ্ম ইন্ধন, আৰু কয়লা আমি ক'ত ব্যৱহাৰ কৰোঁ? ঘৰুৱা ইন্ধন হিচাপেও ব্যৱহাৰ কৰোঁ। লুটিখা উদ্যোগ, ভাপ ইঞ্জিন, তাপবিদ্যুৎ কেন্দ্ৰ ইত্যাদিত আমি ইন্ধন হিচাপে ব্যৱহাৰ কৰোঁ। অসমৰ ক'ত ক'ত কয়লা পোৱা যায় জানানে বাৰু? লিডু, মাকুম, জয়পুৰ আদি আৰু মেঘালয়ৰ চেৰাপুঞ্জীত কয়লা পোৱা যায়। আৰু ভাৰতবৰ্ষৰ ৰাণীগঞ্জ, ঝাৰিয়া, ধানবাদ, বোকাৰো আদিতো কয়লাৰ উৎপাদন হয়। তাৰপিছতে আহিলে পেট্ৰলিয়ামক পনীয়া সোণ বুলি কোৱা হয়। ইয়াৰ নামটোৱেই কৈ দিয়ে ই কিমান মূল্যৱান। পনীয়া সোণ বুলি কৈছে পেট্ৰলিয়ামক। আৰু এবিধ জুলীয়া জীৱাশ্ম ইন্ধন। কয়লা জুলীয়া নহয়, কিন্তু পেট্ৰলিয়াম হ'ল জুলীয়া। গতিকে জুলীয়া জীৱাশ্ম ইন্ধন কোনটো বুলি সুধিলে আমি ক'ম পেট্ৰলিয়াম। তৈলখাদৰ পৰা খাৰুৱা তেল আহৰণ কৰি শোধনাগাৰত শোধন কৰি পেট্ৰল, ডিজেল, কেৰাচিন আদি উৎপন্ন কৰা হয়। পৃথিৱীৰ মুখ্য পেট্ৰলিয়াম উৎপাদনকাৰী দেশসমূহ হ'ল ইৰাণ, ইৰাক, ছৌদি আৰৱ, আমেৰিকা যুক্তৰাষ্ট্ৰ, ৰাছিয়া আদি। অসমৰ ডিগবৈ, নাহৰকটীয়া, মৰাণ, মহাৰাষ্ট্ৰ ইত্যাদিত কি হয়, আকৌ এই পেট্ৰলিয়াম উৎপাদন কৰা হয়। মহাৰাষ্ট্ৰৰ বম্বে হাই আদি অঞ্চলতো পেট্ৰলিয়াম উৎঘাটন কৰা হয়। আৰু তোমালোকে যে ব্যৱহাৰ কৰা গেছ, ৰন্ধনৰ কাৰণে গেছ চিলিণ্ডাৰ আছে নাই বাৰু? ঘৰে ঘৰে আছে চাগে, নহয়? এই ৰন্ধন গেছটো আমি এবিধ পেট্ৰলিয়াম গেছেই হয়। তোমালোকে মনত ৰাখিবা, আমি যিটো ব্যৱহাৰ কৰোঁ LPG,
লিকুইফাইড পেট্ৰলিয়াম গেছ ই এবিধ পেট্ৰলিয়াম গেছ গতিকে এইটো এবিধ খনিজ সম্পদ তাৰপিছতে আমি প্ৰাকৃতিক গেছ পাওঁ ভূগৰ্ভত পেট্ৰলিয়ামৰ সৈতে প্ৰাকৃতিক গেছো মজুত থাকে তৈলখাদৰ পৰা খাৰুৱা তেল আহৰণ কৰা হয় আৰু সেই সময়তে প্ৰাকৃতিক গেছো আহৰণ কৰা হয় ঘৰুৱা তথা ঔদ্যোগিক ইন্ধন ৰূপে প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয় ভাৰতৰ জয়সালমেৰ কৃষ্ণা গোদাবৰী বদ্বীপ অঞ্চল আদিত প্ৰাকৃতিক গেছ পোৱা যায় অসম ত্ৰিপুৰা ৰাজস্থান আৰু মহাৰাষ্ট্ৰৰ উপকূলীয় অঞ্চলতো প্ৰাকৃতিক গেছ পোৱা যায় ইতিমধ্যে কৈছোঁ যে এই যে ইন্ধনবোৰ এইবোৰ অপৰিসীম নহয় এইবোৰ খুব সীমিত আমি যদি খুব বেছি পৰিমাণে ব্যৱহাৰ কৰি থাকোঁ ই হয়তো খুব সোনকালে শেষ হৈ যাব গতিকে আমি ইয়াকো সংৰক্ষণ কৰাৰ খুবেই প্ৰয়োজন সেইকাৰণে আমি খুব সাৱধানেৰে এই যাতে ভঁৰালসমূহ যাতে এই ইন্ধনৰ ভঁৰালসমূহ যাতে শূন্য হৈ নপৰে গতিকে সেইকাৰণে আমি সংৰক্ষণ কৰিব লাগিব আৰু সংৰক্ষণ সেইবুলি আমি ব্যৱহাৰ নকৰিম জানো নিশ্চয় কৰিম কিন্তু আমি মিতব্যয়তাৰে ব্যৱহাৰ কৰিব লাগিব যাতে ভৱিষ্যতৰ বাবেও সংৰক্ষিত হৈ থাকে আৰু তাৰপিছতে আমি ক'ম অপৰম্পৰাগত শক্তিৰ কথা আমি ইতিমধ্যে যিখিনি কথা ক'লোঁ কয়লা পেট্ৰলিয়াম প্ৰাকৃতিক গেছ এইকেইটা হৈছে পৰম্পৰাগত শক্তিৰ উৎস আৰু এই যে পৰম্পৰাগত শক্তিৰ উৎসসমূহ শেষ হৈ যোৱাৰ সম্ভাৱনা আছে তেতিয়াহ'লে যদি শেষ হৈ যায় তেতিয়া আমি কি কৰিম গতিকে আমি বিকল্প উৎসৰ সন্ধান কৰিবলগীয়া হৈছে আৰু সেই বিকল্প উৎসসমূহেই হৈছে অপৰম্পৰাগত শক্তিৰ উৎস যেনে সৌৰ শক্তি জলশক্তি বতাহ শক্তি জোৱাৰ শক্তি এইবোৰ হৈছে অপৰম্পৰাগত শক্তিৰ উৎস এইবোৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু অসুবিধা আছে কিন্তু এইবোৰৰ ব্যৱহাৰ যদি আমি কৰোঁ তেতিয়াহ'লে আমাৰ এই যে যিবোৰ শেষ হৈ যাব পৰা ইন্ধন এইবিলাকক আমি কিছু হ'লেও ৰাহি কৰিব পাৰিম ইহঁতৰ বিকল্প হিচাপে আমি ব্যৱহাৰ কৰিব পাৰিম তোমালোকৰ যদি কিতাপখন আছে কিতাপখনৰ কাষতে জানি থওঁ আহা বুলি আছে তোমালোকে সেই কথাখিনি পঢ়িবা এই শক্তিৰ উৎসসমূহ কি ইয়াৰ সুবিধা আৰু অসুবিধাসমূহ তাত সুন্দৰকৈ দিয়া আছে এইটো মই পঢ়ি নিদিওঁ তোমালোকে নিজে পঢ়িবা যিহেতু জানি থওঁ আহা বুলি আছে গতিকে এই শক্তিৰ উৎসসমূহ আমি কেনেদৰে ব্যৱহাৰ কৰিম প্ৰথমতে চোৱা সৌৰ শক্তি মানে বুজি পাইছা সূৰ্য অফুৰন্ত শক্তিৰ ভাণ্ডাৰ সূৰ্য হয়নে নহয় বাৰু এই সূৰ্যই অহৰহ আমাক তাপ আৰু পোহৰ বিলাই আছে আৰু এই সৌৰ শক্তিকে যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ এই সৌৰ শক্তি আমি কি কৰিছোঁ বিদ্যুৎ শক্তি উৎপাদন কৰিবলৈ আমি ব্যৱহাৰ কৰিব পাৰোঁ বিদ্যুৎ শক্তিৰ সহায়ত আমি সৌৰ চৌকা আৰু হিটাৰ আদি চলোৱা হয় গতিকে সৌৰ শক্তি যদি আমি ব্যৱহাৰ কৰিব পাৰোঁ ই এটা শেষ নোহোৱা এটা শক্তি সম্পদ আমি পাম তাৰপিছতে আমি পাম বতাহ শক্তি এবিধ অক্ষয় শক্তি সম্পদ কেতিয়াও ক্ষয় নহয় বতাহৰ তীব্ৰতা থকা উপকূলীয় অঞ্চল পৰ্বতৰ গিৰিপথ আদিত বতাহ কল এই যোনটো আমি উইণ্ডমিল বুলি কওঁ তাৰ দ্বাৰা কি হ'ল বিদ্যুৎ শক্তি উৎপাদন কৰা হয় এই শক্তিৰ দ্বাৰা পানী উঠোৱা পাম্প আটা ময়দাৰ মিল বৈদ্যুতিক জেনেৰেটৰ আদি চলাব পাৰি নেদাৰলেণ্ড ডেনমাৰ্ক জাৰ্মানী আমেৰিকা যুক্তৰাষ্ট্ৰ আদিত প্ৰধান বতাহ শক্তি উৎপাদনকাৰী দেশ ভাৰতৰ গুজৰাটৰ কচ্ছ উপকূল তামিলনাডুৰ এনে কিছু প্ৰকল্প আছে তাৰপিছতে আহিব আমাৰ পাৰমাণৱিক শক্তি সম্পদ ইউৰেনিয়াম থৰিয়াম আদিৰ দৰে তেজস্ক্ৰিয় পদাৰ্থসমূহৰ অণুপৰমাণুত নিহিত হৈ থকা শক্তিৰ পৰা পাৰমাণৱিক শক্তি আহৰণ কৰা হয় উত্তৰ আমেৰিকা আৰু ইউৰোপৰ উন্নত দেশবোৰত এনে শক্তিৰ প্ৰকল্প আছে ভাৰততো আছে ভাৰতৰ তামিলনাডুত আৰু মহাৰাষ্ট্ৰত ৰাজস্থান এই ক্ষেত্ৰত ৰাজস্থানৰ আমি নামো ল'ব পাৰিম এই পাৰমাণৱিক শক্তিৰ ব্যৱহাৰ প্ৰকল্প আছে ব্যৱহাৰ কৰাৰ শক্তিৰ প্ৰকল্পসমূহ আছে তাৰপিছত ভূতাপীয় শক্তি ভূগৰ্ভত থকা শিল আদিৰ লগত সংযুক্ত তেজস্ক্ৰিয় পদাৰ্থৰ পৰা নিৰ্গত হোৱা শক্তিয়ে হ'ল ভূতাপীয় শক্তি ইয়াক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰ কৰিব পাৰি গলিত লাভা বাষ্পৰ উত্তাপৰ পৰা বিদ্যুৎ শক্তি উৎপন্ন কৰা হয় আমেৰিকা যুক্তৰাষ্ট্ৰ মেক্সিকো জাপান আদি দেশত এনে শক্তি ব্যৱহাৰ কৰা হয় ভাৰতৰ হিমাচল প্ৰদেশ আৰু
লাডাখ পুগগাত জম্মু কাশ্মীৰ ধৰা জম্মু কাশ্মীৰত এনে শক্তিৰ প্ৰকল্প আছে জোৱাৰ শক্তি মানে সমুদ্ৰৰ জোৱাৰ ভাটাৰৰ পৰা উৎপন্ন হোৱা শক্তি ইয়াৰ পৰা আমি বিদ্যুৎ শক্তি উৎপাদন কৰিব পাৰোঁ জোৱাৰৰ সময়ত পানী ওপৰলৈ উঠি আহে হয়নে নহয় সেই পানী আবদ্ধ কৰি ভাটাৰ সময়ত নামি যাবলৈ দি টাৰবাইনৰ সহায়ত বিদ্যুৎ উৎপন্ন কৰা হয় ৰাছিয়া ফ্ৰান্স আদিত এনে ব্যৱস্থা আছে ভাৰতৰ কচ্ছ উপসাগৰত এনেদৰে বিদ্যুৎ শক্তি উৎপন্ন কৰা হয় তোমালোকে যদি কেতিয়াবা যোৱা তেতিয়াহ'লে এই প্ৰকল্পটো চাব পাৰিবা জৈৱ গেছ মৃত জীৱ-জন্তু আৰু উদ্ভিদৰ অৱশিষ্টৰ পৰা কৃষিজাত আৱৰ্জনা গোবৰ আদি বিশেষ প্ৰক্ৰিয়াৰে কি হয় গেছীয় ইন্ধনলৈ ৰূপান্তৰ কৰিব পাৰি কিছু তোমালোকৰ কাৰোবাৰ ঘৰত হয়তো জৈৱ গেছ আছে নহয়নে গেছ যন্ত্ৰত জমা কৰি থোৱা আৱৰ্জনাবোৰৰ পৰা উৎপন্ন হোৱা গেছৰ দ্বাৰা বিজুলী বাতি জ্বলোৱা হয় আৰু ৰন্ধা বঢ়া আদি কামতো ব্যৱহাৰ কৰা হয় এইটো আমাৰ কিছু অঞ্চলত দেখা যায় মই দেখিছোঁ তোমালোকৰ কাষে থাকিব পাৰে গোবৰ গেছ বুলি কওঁ আমি এইটো আচলতে এটা জৈৱ গেছ আমি ৰন্ধন কাৰ্য কৰিব পাৰোঁ তাৰপিছতে আমি জলবিদ্যুৎ শক্তিৰ কথা ক'ব পাৰোঁ নদী বা বৰষুণৰ পানী বান্ধৰ সহায়ত আবদ্ধ কৰি যান্ত্ৰিক পদ্ধতিৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয় জলবিদ্যুৎ শক্তিৰ কথা নিশ্চয় তোমালোকক বিশেষ ক'ব নালাগে তোমালোকে জানি আহিছা শুনি আহিছা পৃথিৱীৰ 4/1 বিদ্যুৎ এনেদৰেই উৎপন্ন কৰা হয় ভাৰতৰ ভাক্ৰা নাঙল দামোদৰ উপত্যকা গান্ধীনগৰ আদিত উল্লেখযোগ্য জলবিদ্যুৎ প্ৰকল্প আছে বৰ্তমান সময়ত বহুতো বৃহৎ নদী বান্ধসমূহৰ দ্বাৰা নদী উপবাহিকাৰ পৰিৱেশ বিনষ্ট হয় বুলি আশংকা কৰা হয় আৰু আমাৰ অসমতো তোমালোকে জলবিদ্যুৎ শক্তি আছে উৎপন্ন কৰা হয় কিন্তু এই শক্তিবোৰ যদিও আমাৰ বিয়পি আছে কিন্তু এইবিলাকক কি হয় আহৰণ কৰি কামত লগাবলৈ যথেষ্ট ব্যয়বহুল আৰু যথেষ্ট দক্ষতাৰ প্ৰয়োজন আছে গতিকে আমি সেইকাৰণে কি কৰিব লাগিব পৃথিৱীৰ প্ৰায় সকলো শক্তি সম্পদ আৰু বিয়পি থাকিলে আমি এইবিলাকক সংৰক্ষণ কৰিব লাগে কাৰণ ইহঁতৰ হ'ব পাৰে সৌৰশক্তি হ'ব পাৰে অক্ষয় সম্পদ কিন্তু তাক আমি যেতিয়া সংগ্ৰহ কৰিম আমি আহৰণ কৰি আমাক কামত লগাবলৈ বহুত সময় লাগিব বহুত খৰচ শ্ৰম প্ৰযুক্তি আদি জড়িত হৈ আছে গতিকে ইয়াক আমি যিমানেই অবাবত খৰচ কৰিম আমাৰ সিমানেই সম্পদ খৰচ হ'ব সিমানেই আমি সময় দিব লাগিব সিমানেই আমাৰ শ্ৰম নষ্ট হ'ব গতিকে আমি ব্যৱহাৰৰ ক্ষেত্ৰত এইবোৰ মিতব্যয় হ'বই লাগিব তেতিয়াহ'লে আমাৰ ৰাহি হ'ব আমি সম্পদৰ অপচয় ৰোধ কৰিব পাৰিম গতিকে মানুহে প্ৰয়োজনতকৈ অধিক সম্পদ ভোগ কৰিলে কি হ'ব বেছি শ্ৰম লাগিব সেইকাৰণে মিতব্যয়তাৰে এইখিনি ব্যৱহাৰ কৰাৰ খুবেই প্ৰয়োজন আৰু যিমানেই আমি বেছিকৈ ব্যৱহাৰ কৰিম কি হ'ব প্ৰদূষণো বৃদ্ধি পাব গতিকে সেইকাৰণে প্ৰদূষণ ৰোধ কৰিবলৈ হওক বা বেলেগ অপচয় ৰোধ কৰিবলৈ আমি সদায় মিতব্যয় ব্যৱহাৰ কৰিব লাগিব আৰু সংৰক্ষণৰ প্ৰতি সচেতন হোৱাটো আমাৰ অত্যন্ত খুব কৰিবলগীয়া এটা কৰ্তব্য ছাত্ৰ ছাত্ৰীসকল প্ৰাকৃতিক সম্পদৰ বিষয়ে আমাৰ আলোচনা কৰিবলগীয়া আজি কথা ইমানখিনিয়ে আছিলে তোমালোকে কিতাপখন পুনৰ পঢ়িবা গোটেই কথাখিনি সম্পদৰ বিষয়ে জানিবা সম্পদ কেনেকৈ সংৰক্ষণ কৰিব লাগে আৰু তোমালোকে নিজেও সৰু কাৰ্যৰ দ্বাৰা বহুত ডাঙৰ কিবা এটা কৰিব নালাগে সৰু কাৰ্যৰ দ্বাৰা এই সম্পদসমূহ যিমান পাৰে সিমান মিতব্যয় ব্যৱহাৰ কৰিবা আৰু সংৰক্ষণ কৰিবলৈ শিকিবা বুলি আশা কৰিলোঁ এতিয়া তোমালোকক মই প্ৰথমতে সৰু প্ৰশ্ন দুটা দিছোঁ লিখি লোৱা লিখিবলৈ ৰেডি হৈছানে সৰু দুটা প্ৰশ্ন দিম মই মাটিৰ চাহিদা প্ৰথম প্ৰশ্নটো লিখা মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা আকৌ কৈছোঁ মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ লিখা 2 নম্বৰ প্ৰশ্ন লিখিবা 2 নম্বৰ প্ৰশ্নটো চমু টোকা লিখিবা বন্যপ্ৰাণী
জীৱাশ্ম ইন্ধন আৰু এটা লিখিবা সৌৰশক্তি। এই তিনিটা চমু টোকা লিখিবা বন্যপ্ৰাণী, জীৱাশ্ম ইন্ধন আৰু সৌৰশক্তি। আৰু এটা প্ৰশ্ন দিলোঁ, প্ৰথম প্ৰশ্নটো আছিলে মাটিৰ চাহিদা দিনক দিনে বৃদ্ধি পাই অহাৰ যিকোনো দুটা কাৰণ উল্লেখ কৰা। এইকেইটা তোমালোকে কিতাপখন আকৌ এবাৰ পঢ়িবা আৰু পঢ়ি প্ৰশ্নসমূহৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিবা। আৰু তোমালোকৰ কাৰণে মই কুইজো লৈ আহিছোঁ। কুইজৰ প্ৰশ্নকেইটা শুনি লোৱা। কুইজৰ প্ৰথম প্ৰশ্ন, ভাৰতৰ মুঠ মাটিৰ কিমান শতাংশ মাটি কৃষিকাৰ্যত ব্যৱহাৰ হয়? প্ৰথম প্ৰশ্নটো আকৌ এবাৰ কৈছোঁ, ভাৰতৰ মুঠ মাটিৰ কিমান শতাংশ মাটি কৃষিকাৰ্যত ব্যৱহাৰ হয়? ক 29%, খ 54%, গ 70%। অপশ্যনকেইটা মই আকৌ কৈ দিছোঁ, ক 29%, খ 54%, গ 70%। এতিয়া 2 নম্বৰ প্ৰশ্নটো শুনা। বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? 2 নম্বৰ প্ৰশ্নটো, বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? ক 22 মাৰ্চ, খ 22 এপ্ৰিল, গ 5 জুন। অপশ্যনকেইটা আকৌ এবাৰ কৈছোঁ, ক 22 মাৰ্চ, খ 22 এপ্ৰিল, গ 5 জুন। 3 নম্বৰ প্ৰশ্নটো লিখা, এবিধ অক্ষয় শক্তি সম্পদ। তলত অপশ্যন আছে, ক পানী, খ বতাহ, গ পেট্ৰলিয়াম। আকৌ কৈছোঁ, এবিধ অক্ষয় শক্তি সম্পদ। ক পানী, খ বতাহ, গ পেট্ৰলিয়াম। আৰু এটা প্ৰশ্ন, আৰু এইটোৱে শেষ প্ৰশ্ন তোমালোকৰ কুইজৰ। 4 নম্বৰ, তলৰ কোনটো এবিধ জীৱাশ্ম ইন্ধন? তলৰ কোনটো এবিধ জীৱাশ্ম ইন্ধন? ক সৌৰশক্তি, খ জৈৱ গেছ, গ কয়লা। এইকেইটা হ'ল তোমালোকৰ আজিৰ ৰেডিঅ' পঢ়াশালীৰ কুইজ। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে বাইদেৱে পাঠ আগবঢ়ালে আৰু লগতে কুইজৰ প্ৰশ্নৰো আগবঢ়ালে। কুইজৰ প্ৰশ্নৰ উত্তৰ দিবা বুলি আশা কৰিলোঁ। আৰু কুইজৰ প্ৰশ্নকেইটা বাইদেৱে পুনৰবাৰ কৈ দিব, তোমালোকে পুনৰবাৰ শুনি ল'ব পাৰিবা। যদি কিবা থাকি গৈছে লিখি ল'ব পাৰিবা। আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ, সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছে এটি বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠদান আগবঢ়াই আছে ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ কলাখোৱা চাৰিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষয়িত্ৰী প্ৰণবিতা দেউৰী বাইদেৱে। আজি বাইদেৱে বিশেষভাৱে অষ্টম শ্ৰেণী অৰ্থাৎ ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞানৰ পাঠদান আগবঢ়াই আছে। আৰু আজিৰ পাঠৰ নাম প্ৰাকৃতিক সম্পদ। বাইদেৱে পুনৰবাৰ এই পাঠটিৰ ওপৰত সজাই অনা কুইজৰ প্ৰশ্ন তোমালোকৰ বাবে আগবঢ়াব আৰু তোমালোকে উত্তৰ দিবা। উত্তৰ দিবৰ বাবে একেবাৰে সহজ। প্ৰথমে লিখিবা আজিৰ তাৰিখটো, হয় এখন কাগজৰ ওপৰত লিখিবা আজিৰ তাৰিখটো। তাৰপাছত তোমাৰ নাম লিখিবা, বিদ্যালয়খনৰ নাম লিখিবা, তুমি কোনখন জিলাৰ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, কোনখন জিলাৰ সেয়া লিখিবা। তাৰপাছতে Q1 লিখি 1 নম্বৰ প্ৰশ্নৰ উত্তৰ, Q2 লিখি 2 নম্বৰ প্ৰশ্নৰ উত্তৰ, Q3 লিখি 3 নম্বৰ প্ৰশ্নৰ উত্তৰ, Q4 লিখি 4 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। প্ৰশ্ন লিখিব নালাগে, কেৱল উত্তৰটো লিখিলেই হ'ব। তাৰপাছত সেই কাগজখন ধুনীয়াকৈ ফটো মাৰিবা আৰু সেই ফটোখন হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নম্বৰ 9954489439। পুনৰবাৰ কৈ দিছোঁ, 9954489439। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই প্ৰশ্নকেইটাৰ উত্তৰ আজিৰ ভিতৰতে দিবলৈ চেষ্টা কৰিবা। আৰু উত্তৰ দিবৰ বাবে একেবাৰে সহজ। কিদৰে উত্তৰ দিবা? প্ৰথমে লিখিবা এখন কাগজত, ওপৰত লিখিবা আজিৰ তাৰিখটো। তাৰপাছত তোমাৰ নাম, বিদ্যালয়খনৰ নাম, তুমি কোনখন জিলাৰ সেয়া লিখিবা, জিলাখনৰ নাম লিখিবা। তাৰপাছত কোন ক্লাছত পঢ়ি আছা সেয়া লিখিবা। তাৰপাছত
1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখিবা, 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা, 3 নম্বৰ লিখি 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। ঠিক সেইদৰে আটাইকেইটা প্ৰশ্নৰ উত্তৰ লিখিবা। প্ৰশ্ন লিখিব নালাগে, কেৱল উত্তৰ লিখিবা। তাৰপাছত কাগজখন ভালকৈ ফটো মাৰিবা আৰু ফটো মাৰি হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নম্বৰ 9954489439। পুনৰবাৰ কৈ দিছোঁ 9954489439। এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ, সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM ছাত্ৰ ছাত্ৰীসকলৰ বাবে লৈ আহিছে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি অসমৰ বিভিন্ন ঠাইত শিক্ষা বন্ধু বান্ধৱীসকলে নিজৰ অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক একগোট কৰি অনুষ্ঠান শুনাই আছে। আৰু আজিৰ অনুষ্ঠানত আমাৰ ষ্টুডিঅ'ত উপস্থিত আছে ডিব্ৰুগড় বৰবৰুৱা শিক্ষাখণ্ডৰ কলাখোৱা চাৰিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু প্ৰণবিতা দেউৰী বাইদেউ। আৰু আজি বাইদেৱে বিশেষভাৱে অষ্টম শ্ৰেণী অৰ্থাৎ ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞানৰ পাঠদান লৈ আহিছে। আৰু আজিৰ পাঠটিৰ নাম প্ৰাকৃতিক সম্পদ। আৰু এই পাঠটিৰ ওপৰত ভিত্তি কৰি বাইদেৱে ইতিমধ্যে প্ৰশ্ন আগবঢ়াইছে। প্ৰশ্নকেইটা পুনৰবাৰ তোমালোকৰ বাবে আগবঢ়াই দিব। কিন্তু তাৰ আগতে আমি আজি ঘোষণা কৰিব বিচাৰিছোঁ, যোৱা 9 আগষ্টত আমি তোমালোকৰ বাবে পাঠ আগবঢ়াইছিলোঁ ইংৰাজী বিষয়ৰ, আৰু পাঠ তোমালোকৰ বাবে লৈ আহিছিল মোহনবাৰী এয়াৰপোৰ্ট ME স্কুলৰ শিক্ষাগুৰু পংকজ বৰঠাকুৰ ছাৰে। আৰু পাঠটোৰ নাম আছিল এক্সপ্ৰ' ইণ্ডিয়া ইটছ কুইজ টাইম। আৰু এই পাঠটিৰ ওপৰত ভিত্তি কৰিয়েই ছাৰে প্ৰশ্ন আগবঢ়াইছিল কুইজৰ, আৰু কুইজৰ প্ৰশ্নৰ উত্তৰ দিয়া শ্ৰোতাসকলৰ নাম অৰ্থাৎ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ নাম ঘোষণা কৰি দিছোঁ। সৰ্বোদয় হাইস্কুলৰ নৱমী হাজং, মমতা হাজং আৰু জ্যোতিকা হাজং। এই ছাত্ৰ ছাত্ৰীসকল হৈছে ধেমাজিৰ। ডিকম পাৰ্বতী দেৱী মধ্য ইংৰাজী বিদ্যালয়ৰ সুস্মিতা পাটৰ, লক্ষ্মী গোৱালা, সলমন খেৰিয়া। চাচাজী হাইস্কুলৰ অজিতা ওৰাং আৰু বিৰাজ পাটৰ। সৌমাৰপীঠ ME স্কুলৰ ফুলমণি তাঁতী আৰু হেনা চাৱাচী। আমি তোমালোকক ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM তৰফৰ পৰা, লগতে ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ তৰফৰ পৰা বহুত বহুত অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰোঁ আগলৈও তোমালোকে এইদৰে আমাৰ প্ৰশ্নৰ উত্তৰ দি থাকিবা, আমাৰ কুইজত অংশগ্ৰহণ কৰি থাকিবা। আৰু আজি প্ৰশ্ন বাইদেৱে যি আগবঢ়াই দিছে সেই প্ৰশ্নৰ উত্তৰ দিবলৈ নাপাহৰিবা। আৰু শুদ্ধকৈ উত্তৰ দিব পাৰিলেই আমি তোমালোকৰ নাম ঘোষণা কৰিম এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে। ভাল লাগিব নিজৰ নামটো ৰেডিঅ'ত শুনি, নহয় জানো? আমি বাইদেউৰ বাবে পুনৰ অনুৰোধ জনাম বাইদেউক আমি ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজি প্ৰশ্নকেইটা আগবঢ়াই দিবলৈ। আৰু এতিয়া আমি বাইদেউৰ বাবে মাইক্ৰফোন আগবঢ়াই দিছোঁ। বাইদেৱে আজি প্ৰশ্নকেইটা পুনৰবাৰ তোমালোকৰ বাবে আগবঢ়াব। প্ৰথম প্ৰশ্নটো আছিলে, ভাৰতৰ মুঠ মাটিৰ কিমান শতাংশ মাটি কৃষি কাৰ্যত ব্যৱহাৰ হয়? ক 29%, খ 54%, গ 70%। 2 নম্বৰ প্ৰশ্নটো আছিল, বিশ্ব জল দিৱস কেতিয়া পালন কৰা হয়? ক 22 মাৰ্চ, খ 22 এপ্ৰিল, গ 5 জুন। 3 নম্বৰ, এবিধ অক্ষয় শক্তি সম্পদ। ক পানী, খ বতাহ, গ পেট্ৰলিয়াম। 4 নম্বৰ প্ৰশ্নটো, তলৰ কোনটো এবিধ জীৱাশ্ম ইন্ধন? ক সৌৰশক্তি, খ জৈৱ গেছ, গ কয়লা। হয়, ছাত্ৰ ছাত্ৰীসকল এই প্ৰশ্ন 4টাৰ উত্তৰ দিবা আজিৰ দিনটোৰ ভিতৰতেই। আৰু উত্তৰ দিবৰ বাবে একেবাৰে সহজ। তোমালোকে কেনেকৈ দিবা পুনৰবাৰ কৈ দিছোঁ। এখন কাগজত প্ৰথমেই লিখিবা আজিৰ তাৰিখটো, তাৰপাছত তোমাৰ নাম, বিদ্যালয়ৰ নাম, তুমি কোনখন জিলাৰ সেয়া লিখিবা, তাৰপিছত তুমি কোন ক্লাছত পঢ়ি আছা সেয়া লিখিবা। আৰু 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্ন উত্তৰ, 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্ন উত্তৰ, এইদৰে আটাইকেইটা প্ৰশ্নৰ উত্তৰ লিখিবা। লিখি সেই কাগজখন সুন্দৰকৈ ফটো মাৰিবা আৰু ফটো মাৰি হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নম্বৰ 9954489439। আৰু একেটা ফোন নম্বৰ পৰাই তোমালোকে সকলোৱে উত্তৰ দিব পাৰিবা ফটো মাৰি, তাত কোনো কথা নাই। খালি লিখোঁতে কাগজত কলমে লিখিবা, কাঠ পেঞ্চিলে লিখিলে ফটোখনত আখৰবিলাক স্পষ্টকৈ নাহে। শেষত আমাৰ সমূহ শ্ৰোতাক পুনৰবাৰ জনাই দিব বিচাৰিছোঁ, ৰেডিঅ' ব্ৰহ্মপুত্ৰ 90.4 FM এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি লৈ আহিছে
সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগত। আৰু আজিৰ এই ৰেডিঅ' পঢ়াশালী অনুষ্ঠানত আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকিল ডিব্ৰুগড় বৰবৰুৱা শিক্ষা খণ্ডৰ কলাখোৱা চাৰিআলি মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাগুৰু প্ৰণবিতা দেউৰী বাইদেউ। আৰু আজি বাইদেৱে বিশেষভাৱে অষ্টম শ্ৰেণী অৰ্থাৎ ক্লাছ 8ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞানৰ পাঠ লৈ আহিলে। আৰু পাঠৰ নাম আছিল প্ৰাকৃতিক সম্পদ। লগতে পাঠটিৰ ওপৰত ভিত্তি কৰি কুইজৰ প্ৰশ্নও আগবঢ়াইছে। আমাৰ ছাত্ৰ ছাত্ৰীসকলে উত্তৰ দিব বুলি আশা কৰিলোঁ। আৰু আজি আমাৰ অনুষ্ঠান বিভিন্ন অঞ্চলত অসমৰ বিভিন্ন প্ৰান্তত যিসকলে শুনালে শিক্ষা বন্ধু বান্ধৱীসকলে সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰি সামৰিছোঁ আজিৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ। এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী।